জন্মাষ্টমীৰ দিনাই শিৱসাগৰ কাণ্ডকে ধৰি বৰ্তমান ৰাজ্যৰ অপ্ৰীতিকৰ পৰিস্থিতিক ধিক্কাৰ টিয়ক মাৰোৱাৰী সমাজৰ। ৰাজ্যৰ প্ৰতিটো মঠ মন্দিৰ সত্ৰ নামঘৰত শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হয়। ব্যতিক্ৰম নহয় টিয়কতো। টিয়ক মাৰোৱাৰী সমাজে টিয়ক নগৰৰ মাজমজিয়াস্থিত ৰাধাকৃষ্ণ মন্দিৰত শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰি নিশালৈ নাম কীৰ্তন আয়োজন কৰে। শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ, য'ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে পুৰুষ মহিলা সকলোৱে অংশগ্ৰহণ কৰি একতাৰ নিদৰ্শন দাঙি ধৰে। ইপিনে এই পবিত্ৰ জন্মাষ্টমী উদযাপন স্থলীৰ পৰাই কিছুদিন পূৰ্বে শিৱসাগৰত সংঘটিত মাৰোৱাৰী অসমীয়াৰ মাজৰ অনাকাংক্ষিত ঘটনাক একেমুখে গৰিহণা দি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। টিয়ক মাৰোৱাৰী সমাজে জনোৱা মতে উক্ত ঘটনা সংঘটিত কৰা একাংশ মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিৰ বাবে তেওঁলোক অতি লজ্জিত আৰু সেই দুষ্ট স্বভাৱৰ ব্যক্তিজনৰ বাবে অসমীয়া মাৰোৱাৰী সমাজৰ মাজত বিভেদৰ সূত্ৰপাত হৈছে, যিটো কোনো কথাতে টিয়কৰ মাৰোৱাৰী সমাজে মানি ল'ব নোৱাৰে। কাৰণ অসমতে জন্মগ্ৰহণ কৰি অসমৰ বতাহ পানীৰ মাজত জীৱন অতিবাহিত কৰি অসমীয়া সংস্কৃতিক নিজৰ কৰি লৈ এতিয়া একাংশ নষ্ট চৰিত্ৰৰ লোকৰ বাবে একতাৰ এনাজৰীত কোনো কাৰণতেই দুৰ্বল হোৱাটো নিবিচাৰে এইসকল মাৰোৱাৰী লোকে। লগতে ঢিঙত সংঘটিত বৰ্বৰ ঘটনাক ধৰি বৰ্তমান ৰাজ্য কঁপোৱা প্ৰতিটো সমাজ বিৰোধী কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি অনাগত দিনত ৰাজ্যখনত সকলো যাতে সুখে শান্তিৰে বসবাস কৰিব পাৰে তাৰ আশাৰে ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈছে বুলি মন্তব্য কৰে টিয়ক মাৰোৱাৰী সমাজে। আজি জন্মাষ্টমীৰ শুভ মুহূৰ্তত মই সকলো ভাৰতবাসী পৃথিৱীৰ সকলো লোকৰ লগতে অসমবাসীকো জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যদিও মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, এইবাৰ আমি টিয়কৰ যি আমাৰ অসমীয়া মাৰোৱাৰী সমাজ আমি অন্তত অতিকৈ দুখ পাইছোঁ বিশেষকৈ শিৱসাগৰ ঘটনাটোৰ কাৰণে। মাৰোৱাৰী সমাজত জন্মগ্ৰহণ কৰি এই কুলংগাৰ কিজনে এই যুৱতীগৰাকীৰ লগত যি ঘটনাত লিপ্ত হ'ল, এই শিৱসাগৰ ঘটনাটোৱে আমাক অতিকৈ আন্তৰিক আঘাত দিছে আৰু মাৰোৱাৰী সমাজত এনেকুৱা আজিলৈকে অদ্যপৰিমিত হোৱা নাছিলে। গতিকে আমি এই যিকেইজনে দোষী ব্যক্তিকেইজনে যি কাণ্ড কৰিলে এই পাঞ্জা খেলুৱৈগৰাকীৰ লগত যুৱতীৰ লগত, তেওঁলোকক আমাৰ ভাৰতীয় সংবিধানৰ মতে কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমি টিয়কৰ মাৰোৱাৰী সমাজে এই মঞ্চৰ জৰিয়তে আহ্বান জনাইছোঁ। যিমান কঠোৰ শাস্তি তেওঁলোকক দিব পাৰে দিয়ক, যাতে ভৱিষ্যতে কোনো ধৰ্মৰ লোকেই বা কোনো জাতিৰ লোকেই কোনো নাৰীৰ লগত কোনো ধৰণৰ এনেকুৱা কাণ্ড ভৱিষ্যতে নকৰে যেন। দ্বিতীয়তে, এতিয়া এইকেইদিনত দেখিছোঁ ঢিঙত যি ঘটনা হৈ গ'ল, 3জন নৰপিশাচে যিটো ঘটনা ঢিঙত কৰিলে, নগাঁও ঢিঙত, সেই ঢিঙত যি ঘটনা কৰিলে, সেই ঢিঙত ঘটনা কৰাৰ পাছত আমি বিশেষকৈ মানৱ জাতি একেবাৰে অধঃপতনে গৈছোঁ বুলি আমি ভাবিছোঁ। আৰু সেই নৰপিশাচ এজনটো ঢুকালেই, মৰিলেই, বাকী দুজনকো যিমান পাৰে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক, যাতে কোনো ব্যক্তিয়ে কোনো নাৰীৰ লগত কোনো ধৰণৰ বেয়া কাম কৰিবলৈ সাহস নকৰে। আৰু দ্বিতীয়ত, লগতে বৰ্তমান তেজপুৰ, লখিমপুৰ, যোৰহাট আদিত যি ঘটনা ঘটি আছে, এই ঘটনাখিনিক লৈ পেলাই আমি অতিকৈ দুখ পাইছোঁ। আৰু আমি আজি এই জন্মাষ্টমীৰ মুহূৰ্তত ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে এনেকুৱা কাম যিখিনি হৈছে পৃথিৱীৰ পৰা শেষ হওক আৰু ভৱিষ্যতে যাতে এনে বেয়া কামখিনি পুনৰাবৃত্তি নহওক, এই মই কৈ মোৰ কথাখিনি সামৰি মাৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।